গাহৰি মাকৰ পৰা পোৱালি যেতিয়া সেপাৰেট কৰে আপোনালোকে কেনেকৈ কৰে এটো মোৰ কাৰণে মানে ফাৰ্মত বহুত টাফ কাম হয় কাৰণ কিয় মোৰ ফাৰ্মখন বনোৱাৰ ষ্টাইলটো তেনেকুৱা হ'ল সেপাৰেট অলৰেডি নাছিলে সো এতিয়া আমি বেলেগ এটা জেগালৈ পোৱালিখিনি নিব লাগে আপোনালোকক কেনেকৈ কৰে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই কৰাটো প্ৰচেছটো ঠিক হৈছে নে নাই হোৱা এটো আপোনালোকে জনাব বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰো পোৱালি দিছিলে গাহৰিজনীয়ে পোৱালিকিটা অলৰেডি 35 ডেজ হৈ গ'ল এতিয়া মানে সেপাৰেট কৰিব লাগে আৰু মাক গিজনীয়ে মানে যেতিয়া পোৱালিৰ পৰা সেপাৰেট কৰা হয় একেবাৰে সেপাৰেট কৰিবলৈ নিদিয়ে সো এতিয়া মানে কি প্লেনিং কৰি অতৰা হয় হেতুকে ভাবি আছো এয়া যি পোৱালি আছিল আপোনালোকে দেখিছে আৰু পোৱালিখিনিও ধুনিয়াকে খাবলৈ আৰম্ভ কৰিলে আপোনালোকে খাবলৈ আৰম্ভ কৰিলে বুলি কেনে গম পাব এই যে গু কালাৰটো দেখিছে যেটো কালাৰ হৈ গৈছে ধৰি লওক দানা খালে এটো কালাৰ হয় নহলে বেলেগ কালাৰ হৈ থাকে এতিয়া ধুনিয়াকৈ দেখিছে আপোনালোকে এখিনি হাগিবলৈ আৰম্ভ কৰিছে সো মানে ইনেটো আগতে 30 ডেজত কৰো কিন্তু এবাৰ অকমান বেছি কৰি ৰাখিলো মানে 35 ডেজ হৈ গ'ল আজি 36 ডেজ তো 36 ডেজত এবাৰ সেপাৰেট কৰিবলৈ লৈছিলো আগৰবাৰ এই মানে থাৰ্ড টাইম পোৱালি দিছে এবাৰ থাৰ্ড টাইম হয় তো আগৰ কিবাৰ সেপাৰেট কৰোতে বেলেগ আইডিয়া ইউজ কৰিছিলো এবাৰ অলৰেডি মানে কথা পাতিলো কেনেকৈ কৰা যাওক মই ভাবি আছো মানে কি বহুতৰে ক্ষেত্ৰত এটো প্ৰবলেম হয় বহুতে মানে কি হয় সেপাৰেট কৰিবলৈ বহুত দিন লাগি যায় মোৰো এবাৰ দেৰি লাগিলে এবাৰ দেৰি লগা বহুত বেলেগ কিছুমান কাৰণো আছে কাৰণ তেনেকুৱা গাহৰিৰ লগত এট্ৰিবিউট থকা কাৰণ নহয় কাৰণ মানে বাকিখিনি কামত আমি বহুত বেছি ফাৰ্মত ব্যস্ত হৈ থকাৰ কাৰণে ইয়াতৰ 3-4 দিন দেৰি হ'ল তেও ধৰি লওক মাকৰ গাখীৰ বেছিকৈ খাবলৈ পালে গ্ৰোথটো ডেফিনেটলি ভাল হ'ব 30 দিনত নৰ্মেলি মই কৰো কিন্তু এবাৰ 35 আজি 36 ডেজ হৈ গ'ল আগৰবাৰ কি কৰিছিলো পোৱালি এটা লৈ গৈ পিনি এফালে লৈ গুচি গ'লো তাই গুচি গ'ল তাৰ পৰা পোৱালিটো আকৌ ইয়ালৈ লৈ আহিলো পোৱালিখিনি ইয়াত লিখিলো তাৰপিছত সেপাৰেট এটাকে পোৱালি কৰিছিলো নাই এবাৰ ভাবি আছো বেলেগ কৰিম এবাৰ ভাবি আছো যে মাকজনীক বাহিৰলৈ উলিয়াই দিম মানে এইখিনি যেটো এৰিয়াত আছে ন মাক এখন খুলি দিম মাকজনী ইয়াত ওলাই যাব তাৰ পৰা আমি পোৱালি এটাকে এইফালেদি পাছ কৰি পিনি লৈ যাম সো এতিয়া চাও প্ল্যানটো কেনেকুৱা হয় কি হয় আৰু একচুয়ালি কি হয় যিমান দিন বেছি দিন গাহৰিজনীৰ মানে ধৰি লওক গাখীৰ খাবলৈ দিয়া হয় কিমান মানে তাই কি হয় স্বাস্থ্যটো বেছি বেয়া হৈ যায় এতিয়া ধৰি লওক এজনী গাহৰি যোৱাবাৰ লাষ্ট 2 টাইমছ মানে প্ৰথমবাৰ দিয়াৰ পিছত প্ৰথমবাৰতো আহিলে তাই 46 ডেজত হিট আহি গৈছিলে নেক্সট বাৰটো 46 ডেজতে হিট আহিলে কিন্তু এবাৰ মই ভাবি আছো অকমান দিন তাই গ্যাপ দিলম আৰু অকমান স্বাস্থ্যটো তাই ভাল কৰি লম মানে কি হৈছে তাই যেহেতু থাৰ্ড টাইম পোৱালি দিলেই আৰু নেক্সট টাইম এবাৰ দিয়াম তো ফৰ্থ টাইমত তাইক অকমান তাইক ভাল কৰাই লওঁ মাজত এটা হিট মানে গ্যাপ দি পিনি তাৰপিছত কৰাম সেপাৰেশনৰ পিছত ধৰি লওক কেদিনমানটো এনেকৈ থাকিব তাৰপিছত লাহে লাহে মোটাটোৰ লগত টাচত আনিম তাৰপিছত লাহে লাহে গ্ৰোথটো ল'ব আৰু তাৰপিছত আকৌ হিট আহিব প্ৰথম হিটত নিদিয়ে ছেকেণ্ড হিটত আমি দিয়াম সো মানে মেইন মই আমাৰ যিটা ল'ৰা আছে ফাৰ্মত যিটা ল'ৰা থাকে সিহঁতি মানে এই কামটো কৰিব নোৱাৰে আৰু বহুতে আচলতে ভয় কৰে খেদি আহেতো পোৱালি ধৰিবলৈ গ'লে খেদি আহিব সো সেই প্ৰব্লেমটো আজি কেনেকৈ কৰোঁ কি কৰোঁ আপোনালোকৰ অসুবিধা হয় আপোনালোকে কি কৰে কমেণ্ট কৰি জনাব আমাৰ কিন্তু বহুতৰ ক্ষেত্ৰত কি হয় সেপাৰেট দুটা ৰুম থাকে আমাৰ ইয়াত সেই সেপাৰেট ৰুমটো নাই আমাৰ চক এটা ৰুমে আছে ন তো এইটো ৰুমতে আছে এনেকৈ সো এইটো ৰুমত এটা সেপাৰেট যদি বাউণ্ডাৰী থাকিলে হয় তেতিয়াহ'লে আমি ডেফিনেটলি তাত ভৰাই থ'ম তাৰ পৰা উলিয়াই লৈ যাব পাৰিম কিন্তু আমাৰ নাই কাৰণে অকণমান অসুবিধাটো বেলেগ হ'ব সো আৰু নি পিনি ক'ত থ'ম সেইটো দেখাই থওঁ তাৰপিছত ভিডিঅ'খিনি দেখাম আপোনালোকক নি পিনি আমাৰ যিটো পোৱালি ৰখা ৰুম আছে যে গাহৰি য'ত পোৱালি আমি আহিলে ডিছপ্লে কৰোঁ বা ৰাখোঁ মানুহক দেখুৱাওঁ সেইটো ৰুমত থ'ম চ' সেইটো ৰুমো অলৰেডি ৰেডি হৈ আছে কাৰণ গাহৰি পোৱালি নাছিলেই চ' এতিয়া অকণমান খোজকাঢ়ি যিখিনি কাম আছে ধৰি লওক আগফালে ছটা দি দিব লগা হ'ল কাৰণ কিয় পোৱালি ওলাই যাব পাৰিব নোলাই ইয়াত পোৱালি টিংখন আছিলেই এইটো দি দিয়ে ন হৈ যাব বাইন দে সেইটো এইটো ইয়াত বাইন দে তাৰটো বাইন দে অঁ তাৰপিছত এইফালে হৈ গ'ল আৰু এইফালে আমি যোৱাবাৰ পোৱালি এটা বিক্ৰী কৰা নহ'ল মানে নকৰিলোঁ বিক্ৰী ই থাকিলে ই এতিয়া ধুনীয়াকৈ ডাঙৰ হৈছে মই ওচৰৰ পৰা দেখাই দিওঁ এইটো চাওক এইটো হৈ গ'ল এইটো থাকিলে তো এইটো লাষ্ট টাইমৰ পোৱালি চ' ইয়াক মানে আমি কি হ'ল মেইনলি খোৱা হ'ল ব্ৰইলাৰ যি মৰিলে ব্ৰইলাৰবিলাক আনি ডাইৰেক্ট ইয়াকে খুৱাওঁ চ' ই ধুনীয়া চাইজ লৈছে তো সেইকেইটাও এতিয়া লৈ আহিম ৰ'ব আজি তাৰপিছত দেখাই আছোঁ কেনেকৈ কি প্ৰচেছত কৰোঁ চাওক প্ৰথম আমি পোৱালিকেইটা বাহিৰলৈ উলিয়াই দিম দৰ্শন তাৰপিছত মাৰি দিম মাকজনী সোমাই থাকিব তাৰপিছত আমি লাহে লাহে এটা পোৱালিকেইটা লৈ গুচি যাম দেই সেইটো প্লেন তই খুলি দে পোৱালিকেইটা এইটো সেইফালে সোমাই যাচোন পোৱালিকেইটা উলিয়াই মাকজনী উলিয়াবি চ' লাহে লাহে এটা পোৱালিকৈ এনেকৈ বাহিৰলৈ উলিয়াই দিয়া হৈছে এইকেইটা উলিয়াই লওঁ গোটেইকেইটা আগৰ এইটো আহিছে আকৌ ধুনীয়া পোৱালি আপুনি দেখিছে ক'লা আৰু বগা পুৰা পোৱালি এইটো নে যিটো জল্দি দে পিছকৈ জল্দি নে চ' দেখিছে এনেকৈ লৈ যোৱা যাওক এটা কৰি নহ'লে বেছি ইয়াত যদি মাল দিয়াই থাকিলে মানে
তাই আকৌ এগ্ৰেছিভ হৈ যাব চ' সেইকাৰণে এটা কৰি দিব লাগিব এইটো নাই জল্দি চ' ফাইনেলি মানে এগ উলিয়াই লৈ পিনি পোৱালিকেইটা এটাকৈ উলিয়াই দিয়া হ'ল আৰু চ' এইটো কাম মানে অকণমান টাফ হয় কিয় প্ৰথম ছেপাৰেশ্যনটোত মানে নিদিয়ে পটককৈ ছেপাৰেট কৰিবলৈ চ' আমি কৰিলোঁ এতিয়া প্ৰত্যেকবাৰতে তেনেকৈ কৰা হয় আচলতে আপোনালোকক দেখালোঁ যে কেনেকৈ আমি কৰোঁ আৰু পোৱালিৰ ক্ষেত্ৰত যিজনী পোৱালি মই অলৰেডি ভিডিঅ' দিছিলোঁ তাই মানে 7টা পোৱালি দিছিলে তাৰপৰা 7টা পোৱালি দিওঁতে কি হ'ল এটা পোৱালি অকণমান মানে কি হ'ল হেৰি আছিলে নেক্সট দিনাই মৰিলে আৰু মৰিলে মানে কি হ'ল গাখীৰ নাখালে পোৱালিটোৱে কিয় বা নাখালে জিভাখনৰ এইফালে ছাইডবিলাক অলপ উঠি আহিলে ডাঠ হৈ আহিলে তাৰপিছত 6টা পোৱালি থাকিলে 6টা পোৱালিৰে আপোনালোকক দেখালোৱে পোৱালিকেইটা চ' এইকেইটা হৈ গ'ল পোৱালিকেইটা আকৌ এবাৰ দেখাই দিওঁ ইয়াত আমি ছেপাৰেট কৰা জেগাত লৈ আহিলোঁ অকণমান দানা দি দিয়া হৈছে সিহঁতক আছে 2টা পূৰা ক'লা এনেকুৱা পোৱালি এটা পেটছ আছে বাকীকেইটা এনেকুৱা পোৱালি একচুৱেলি ক্ৰছ ব্ৰিড হয় HDK 75 আৰু য়ৰ্কশ্বায়াৰৰ ক্ৰছ এইজনী HDK 75 এইজনী মানে ক্ৰছে আছিলে তাৰপিছত আকৌ বৰটো হ'ল HDK 75ৰ চ' এতিয়া আৰু 10 দিনমানৰ পিছত পোৱালি দিম পোৱালি অলৰেডি বুক হৈ আছে বাৰু কিন্তু সেয়া কথাটো ছেপাৰেট কৰিবলৈ ৰখি আছিলোঁ বেজী ক্ষেত্ৰত কথাটো কৈ থওঁ যে ভেকচিনেশ্যন নকৰা নাই ভেকচিনেশ্যন নকৰোঁ তেনেকৈ দি দিম বা খাচীও কৰা নহয় তেনেকৈ দি দিম কিন্তু আইৰণ বেজী অলৰেডি দিছিলোঁ আইৰণ আৰু ভিটামিনৰ বেজীটো দিয়া হৈছিলে চ' এতিয়া আহিলে নতুনকৈ আকৌ যিটো প্ৰচেছত ইয়াত আমি দেখাওঁ তেনেকৈ দেখাম মানে অলৰেডি বুক কৰিয়ে থৈছে তেখেতে 6টা গোটেই বেচটোৱে নিব মানে তেওঁলোকে চ' এয়াই এটা প্ৰচেছ যিটো প্ৰচেছত অকণমান মানে হেৰি কৰিব লগা হয় আৰু সেইকাৰণে আপোনালোকক দেখালোঁ আপোনালোকৰ চাগে তেনেকুৱা হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এয়াই চিম্পল ভিডিঅ' ধন্যবাদ থেংক ইউ